নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি সীমিত পৰিসৰত কেনেকৈ পাচলি লগাই খাব পাৰি, মানে উপযুক্ত পৰিৱেশত ছিজনত কেনেকৈ খাব পাৰি নিজে ঘৰত উৎপাদন কৰি সেইটো দেখাবলৈ লৈছোঁ। আপোনাৰ যদি আপোনালোকৰ ধৰক মাটি বাৰী কম আছে, চহৰতে হওক নগৰতে হওক ঘৰ বা গাঁৱতো কিছুমান অঞ্চলত কিছুমানৰ তেনেকুৱা মাটিৰ অভাৱ থাকে, তেনেকুৱা ক্ষেত্ৰত আমি পাচলিৰ পৰা মানে উৎপাদন কৰিবৰ পৰা বিৰত থাকিব নোৱাৰি। তাৰ পৰা আমি বুদ্ধি কিছুমান খটুৱাই উৎপাদন কৰিব পাৰোঁ। আজিকালি প্ৰায়বিলাকে কৰেই, এই যে মাছৰ কাৰ্টুন, বস্তা, টাব, পলি বেগ সকলোতে কৰিব পাৰি। কিন্তু এই বস্তাত কৰি লোৱা পদ্ধতিটো হ'ল ইয়াতে কম ঠাইত অধিক উৎপাদন কৰাৰ কিছুমান পদ্ধতি আছে। চাওক, এইটো আমি সুন্দৰকৈ মাটি পচন সাৰ বনাই লৈছোঁ। আমি পেলনীয়া সামগ্ৰীৰে, পাকঘৰৰ পেলনীয়া সামগ্ৰী আমি ইয়াতে বনাই লৈছোঁ পচন সাৰ। তৰপে থৈ পেলাই এইটো পচন সাৰ বহিছে। ইয়াতে আমি এতিয়া এইবিলাক গোটেই ধুনীয়া মাটি, ৰঙা মাটি ক'লা হৈ গৈছে, তাৰ উৎকৃষ্ট এই পচন সাৰ হৈছে। গতিকে ইয়াত আমি বেছি সাৰ কিনি আনি দিব নালাগে, কেৱল সৰিয়হৰ পানী মাজে মাজে ইয়াত দিলেই হ'ল, সৰিয়হ তিয়াই থৈ, সৰিয়হৰ সৰিয়হ আৰু বেলেগ একোৱে দিব নালাগে। গতিকে আমি ইয়াতে কৰিম কি, আমাৰ ইয়াতে দি থোৱাই আছে যে ফাংগিচাইড দি থোৱা আছে, চাফ তাপ এইবিলাক দিয়া আছে। গতিকে এতিয়া আমি ইয়াতে বিলাহী আৰু বেঙেনা পুলি ৰুম। কিন্তু অকল বিলাহী আৰু বেঙেনাই নহয়, তাৰ লগতে আমি মিশ্ৰিত পদ্ধতিত আৰু এবিধ বস্তু ৰুই দিব পাৰোঁ। গতিকে আমি আৰম্ভ কৰিছোঁ। চাওক, এয়া আমি আমাৰ পুলিবিলাকো সতেজ হ'ব লাগে, যাতে ইয়াৰ শিপাবিলাক নিচিঙে, তেনেকুৱা ধৰণে পুলিবিলাক বনাব লাগে। গতিকে আমি ইয়াতে বিলাহী পুলি নিজে পচাইছোঁ, উন্নতমানৰ বীজ আনি পেলাই ঘৰতে পচাই লৈছোঁ। তেতিয়াহ'লে নিৰ্ভৰযোগ্য যদি সঁচ নহয়, তাৰ পৰা উৎপাদন পাব নোৱাৰি। গতিকে আমি এইটো পুলিটো উঘালি লৈছোঁ, লৈ পেলাই এতিয়া আমি ইয়াতে ৰোপণ কৰিম। আমি মাত্ৰ এটা কাৰ্টুনত দুটাহে ৰুম। দেখিছেনে আমাৰ এই কেঁচু কেনেকৈ ধৰিছে, ইয়াতে ইয়াৰ জৈৱিক প্ৰক্ৰিয়া কেনেকৈ ইয়াত সৃষ্টি হৈছে। গতিকে কেঁচু থকা মানে উপযুক্ত মাটি বুলি বুজিব লাগিব। এতিয়া আমি ইয়াত বেলেগ বস্তু নিদিওঁ, অকণমান আমাৰ মাটি সাৰুৱা, এইখিনি মাটি অকণমান আমি খলি হৈ গুড়ি কৰি দিম, অলপ দিম, কাৰণ বেছি হ'লেও এইটো অসুবিধা হয়। অলপ সাৰুৱা টাইপৰ, এক পানী তিয়াই ল'লে দিলে ভাল। এইখিনি অলপ দিলোঁ। তাৰপিছত দিম আমি ইয়াতে কিছুদিনৰ ফচল দিব, যিহেতু ইয়াতে আমি এইটো দিছোঁ বন মিল অকল দিলোঁ। দি পেলাই এতিয়া আমি ইয়াতে অলপ মাটি দি দিলোঁ। এই দেখিছে কেঁচুবিলাক কেনেকৈ, এই কেঁচুবিলাক বগাই আছে। ইয়াতে বহুত কেঁচু আছে গোটেই কাৰ্টুনৰ ভিতৰত, তলত গুচি গৈছে। কেঁচু থকা মানে বায়ু চলাচল ভালকৈ হ'ব আৰু এয়া উদ্ভিদৰ বৃদ্ধি সুন্দৰকৈ হ'ব। চাওক, শিপা সুন্দৰ, শিপা চিঙা নাই, শিপাবিলাক বঢ়িয়া শিপা। আমি ইয়াক এতিয়া ৰোপণ কৰিম। গুড়িটো ভালদৰে দুখন হাতৰে টিপি দিব লাগে। এইটো হৈ গ'ল। আমি এটা কাৰ্টুনত দুটাকৈ দিম পুলি। ইয়াত আমি বন মিল অকণমান দিম। খলি হৈ অকণমান দিম, খুব কম দিম আৰু এইফালে থাকোঁ। খলি পানীটো দিলে বেছি ভাল হ'ব পিছত, ডাঙৰ হোৱাৰ পিছত। এতিয়া আমি গুড়ি খলিহে বেছি নিদিওঁ। এতিয়া আমি এই পুলিটো ইয়াতে ৰোপণ কৰিম। এটা অমিতাৰ পুলি এটা হৈ আছে এইফালে। দেখিছে, ইয়াতে দুটা আমি পুলি দিলোঁ। এই দুটা পুলি দিয়াৰ পিছত আমি ইয়াতে মিশ্ৰিত পদ্ধতিত এই মাটিখিনি, ইয়াত ছাৰফেচটো বহুত আছে, ইয়াত বহুত মাটি থাকি যাব। ইয়াত উপযুক্ত মাটি, সুন্দৰ সাৰুৱা মাটি। গতিকে ইয়াৰ পৰা আমিও আৰু এবিধৰ উৎপাদন পাব পাৰোঁ। সেইবিধ কেৱল নিৰ্বাচিত কৰি ল'ব লাগে। ই হ'ল ওখ, ওপৰৰ ফালে গুচি যাব। আমি গুড়িৰ পাতবিলাক কাটি দিম ডাঙৰ হ'লে। গতিকে গা গছডাল থাকিব, গুড়িখিনি মুকলি থাকিব। গতিকে এনেকুৱা অৱস্থাত আমি ইয়াৰ পৰা আৰু এবিধ উৎপাদন পাব পাৰোঁ। এইটোকে কোৱা মিশ্ৰিত পদ্ধতিৰ খেতি বুলি কয়। আমি নিজৰ বুদ্ধি খটুৱাই এইবিলাক কৰিব লাগে। গতিকে আমি ইয়াত কৰিম কি, আমি শাকজাতীয় উদ্ভিদ দিব পাৰোঁ। আমি লাই শাকৰ পুলি বনাই থৈছোঁ। এয়া ডাঙৰ লাই ইয়াত বনাই দিছোঁ আমি নিজে। ইয়াৰ পৰা আমি লাই পুলি ৰুই দিম।
লাই আচলতে পুলি ৰুলে বেছি ভাল গুটি দিয়াতকৈ। ইয়াতে মই লাই পুলি ৰুই দিম। মই এফালৰ পৰা ৰুই যাম। এইটো ছাইডত ৰুই দিলোঁ। ইয়াত এতিয়া একোৱেই দিব নালাগে, পিছত খলিহৈৰ পানী দিলেই হ'ল। পাতল পাতলকৈ আমি ৰুই দিছোঁ। এইফালেও ৰুই দিম। লাই শাকক বেছি ঠাই নালাগে। ইয়াত দেখিব আমি ইয়াত 8জোপা ৰুলোঁ, 6, 7, 8জোপা। এই 8জোপা লাইয়ে ধুনীয়াকৈ ঠন ধৰি ইয়াতে ডাঙৰ জোপোহা হৈ উঠিব। ইয়াৰ পাত ছিঙি আমি খাব পাৰিম। গতিকে এইখিনি যিটো মাটিৰ যিটো আমাৰ ব্যৱহাৰ, দুটা ফচল পালোঁ, দুবিধ পাচলি পালোঁ আমি। বিলাহী ওপৰৰ ফালত লাগি থাকিব আৰু তলত আমি লাই শাকৰ পৰা উৎপাদন পাব পাৰোঁ। দুইটা খুব উপযোগী পাচলি বতৰৰ। গতিকে সেইকাৰণে আমি এনেকুৱা ধৰণৰ যে বুদ্ধি খটাই কৰোঁ, আমি তেনেধৰণে উৎপাদন পাব পাৰোঁ। আৰু বস্তু দেখাত একেবাৰে সহজ, কিন্তু কৰি পেলাই ইয়াৰ উপযোগিতা লোৱাটোহে কথা। গতিকে উপযুক্ত যি মাটিখিনি কিন্তু উপযুক্ত কৰি ল'ব লাগিব দেই, মাটিখিনি সাৰুৱা হ'ব লাগিব। জৈৱিকভাৱে এনেকৈ সাৰুৱা মাটি কৰি বনাই ল'ব। এনে বনাই নল'লেও গোবৰ ঠিকমতে দিলে, পচন সাৰ ঠিকমতে দিলে উৎপাদন ইয়াৰ পৰা হ'বই। আমি ইয়াত নাৰ্ছিং কৰোঁতে আমি ইয়াত কিছু যোগান ধৰিম, বিশেষকৈ খলিহৰ পানী। ই অট'মেটিক আপোনাৰ লহপহকৈ বাঢ়ি উৎপাদনশীল হ'ব। গতিকে আমি ইয়াৰ পিছত আপডেট দেখাম। গতিকে আজিলৈ এইটো সামৰিছোঁ। ধন্যবাদ।